ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ আজি প্ৰথম দিনৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত সাংস্কৃতিক শোভাযাত্ৰাৰ এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে এই অভাজনে উদ্বোধন কৰিলোঁ। এই শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষানুষ্ঠানখনৰ ৪৩তম বৰ্ষৰ পৰিক্ৰমাৰে আয়োজন কৰা এই অনুষ্ঠানৰ আমি সফলতাৰে পৰিসমাপ্তি ঘটাৰ কামনা কৰিছোঁ। বিগত সময়ছোৱাত এই শিক্ষানুষ্ঠানখনে এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বুনিয়াদী শিক্ষা দিয়াৰ পৰা উচ্চ শিক্ষা দিয়ালৈকে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। এতিয়া এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহে সামগ্ৰিকভাৱে এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক অকল বৰ্তমান শিক্ষাৰত ছাত্ৰ ছাত্ৰীসকলেই নহয়, যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলো ইয়াত সমাৱেশ হোৱাৰ এক সুবিধা দিছে। ইয়াত বহুজন গুৰুক যিসকলে উৰেটো জীৱন শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত হৈ মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত অৰিহণা আগবঢ়ালে সেইসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। মই ভাবোঁ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত এই গুৰু সেৱা আৰু সম্বৰ্ধনা অনুষ্ঠানটো এক অনন্য অনুষ্ঠান আৰু সাম্প্ৰতিক সময়ত নতুন শিক্ষানীতিয়ে যিহেতু শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিছে, ইয়াত আমাৰ শৈক্ষিক সমস্যা সম্পৰ্কীয় বহুবোৰ কথা আলোচনা হ'ব আৰু শিক্ষানুষ্ঠানখনক সামগ্ৰিকভাৱে উন্নীত কৰাৰ প্ৰক্ৰিয়াত ইয়াত যথেষ্টখিনি চিন্তন মন্থন আৰম্ভ হ'ব। কিন্তু এই ক্ষণতে মই আজি ৰূপহীমুখৰ এই ভিতৰুৱা অঞ্চলটোলৈ আহি মোৰ ব্যক্তিগত এক অনুভৱ হৈছে যে বিজ্ঞান আৰু প্ৰযুক্তিয়ে পৃথিৱীখনক সলাই পেলাইছে, কিন্তু এই ৰূপহীমুখক সময়ে কিন্তু সলাব পৰা নাই। আজিও এই স্বাধীনতাৰ আজি ইমান বছৰ অতিক্ৰম কৰাৰ পিছতো এই ৰূপহীমুখৰ ৰাইজে যাতায়াতী ব্যৱস্থাত জীয়াতু ভুগিবলগীয়া হৈছে। আজি মই শিৱসাগৰৰ পৰা তেলীয়াডোঙালৈ আহিবলৈ যিকণ সময় লাগিছে, এই তেলীয়াডোঙাৰ পৰা এই ৰূপহীমুখলৈ এই নাতি দৈৰ্ঘ্য আহিবৰ কাৰণে তাতকৈ বেছি সময় লাগিছে। এটা জৰাজীৰ্ণ বাট পথ, বিভিন্ন সময়ত ইয়াৰ মথাউৰি নিৰ্মাণ কৰা হয়, কিন্তু মথাউৰিয়ে পৰিকল্পিতভাৱে কোনো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ কাৰণে ইয়াৰ বাট পথ আমাৰ কম সময়ৰ ভিতৰত ভাগি যায়। আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ, কাৰণ এই চৰকাৰখনে সামগ্ৰিকভাৱে সাৰ্বিক উন্নয়নৰ কথা কয়। এই ভিতৰুৱা অঞ্চল জিলাখনৰ আটাইতকৈ অত্যন্ত এক ভিতৰুৱা অঞ্চল এই ৰূপহীমুখৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ যুৱক যুৱতীসকল, ইয়াৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত ইয়াৰ যাতায়াতৰ মূল যিটো ব্যৱস্থা, একমাত্ৰ পথটো, যিটো পথ ইতিমধ্যে কটাৰীক্ষম গড়ৰ লগত সংযোগ হৈ আছে যোৰহাট জিলাৰ, এই পথটো যাতে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি দিয়ে। ইয়াৰ যাতায়াতী ব্যৱস্থা উন্নত হোৱাৰ সমান্তৰালভাৱে ইয়াৰ সামগ্ৰিক গোটেই পৰিৱেশ সলনি হৈ যাব। মই আজি এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ এই পবিত্ৰ কাৰ্যসূচীৰ পৰা মই চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে ৰূপহীমুখৰ এই বৃহত্তৰ অঞ্চলৰ যাতায়াতৰ একমাত্ৰ পথটো চৰকাৰে ভাল ধৰণে বিজ্ঞানসন্মতভাৱে ইয়াক নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক, যাতে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আজি ৰূপহীমুখৰ পৰা যাতে দিখৌমুখ মহাবিদ্যালয়ৰ পৰা যাতে শিৱসাগৰ বিশ্ববিদ্যালয় অধ্যয়ন কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যাতে সুন্দৰকৈ অহা যোৱা কৰিব পাৰে। ইয়াৰ জনসাধাৰণৰ একমাত্ৰ জীৱন ধাৰণৰ মান, বিশেষকৈ ইয়াত আমি দেখিছোঁ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে এই ৰূপহীমুখৰ কাষৰে ব্ৰহ্মপুত্ৰত, সংলগ্ন ব্ৰহ্মপুত্ৰত আমাৰ বিশ্বৰ ভিন্ন প্ৰান্তৰৰ ইয়াত পৰ্যটকসকলে ইয়াত জাহাজত আহি ইয়াৰ পৰাই শিৱসাগৰৰ বিভিন্ন পৰ্যটকস্থলীলৈ তেওঁলোকে যাতায়াতী আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ ৰূপহীমুখক লৈ চৰকাৰে নতুন ধৰণে চিন্তা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰক।